জানে যে অসম গণ পৰিষদ দলে অসমৰ যেটো এটা জ্বলন্ত সমস্যা স্বয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে এই জনগোষ্ঠীসমূহক এই সমৰ্থন দিয়াৰ কাৰণে অসম গণ পৰিষদ দলে কেন্দ্ৰীয় সমিতি সিদ্ধান্ত লৈছিল সেই মৰ্মে আমাৰ সমগ্ৰ অসমত মৰাণ মটক চুতীয়া আহোম সকলৰ লগত আমাৰ বৈঠক হৈ গৈছে আজি আমাৰ বঙাইগাঁৱত কোচ ৰাজবংশী সংগঠনৰ লগত আক্ৰাচুকে ধৰি সন্মিলনী আৰু বিভিন্ন সংগঠন আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত অসম গণ পৰিষদ দলে আমি বহিলোঁ বঙাইগাঁৱত আৰু গোটেই কথাখিনি আমি পাতিলোঁ কোচ ৰাজবংশী নেতৃবৃন্দই আমাক কথাখিনি ক'লে আমাৰ এটাই লক্ষ্য অসম গণ পৰিষদ দলৰ যে অসমৰ এই স্বয় জনগোষ্ঠীৰ যেটো জনজাতিকৰণ সমস্যা এই সমস্যাটো সমাধান হ'ব লাগে এওঁলোক খিলঞ্জীয়া মানুহ আৰু স্বয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোৰ লগতে খিলঞ্জীয়া অসমীয়া মানুহৰ যেটো অস্তিত্ব এইটো অসমত প্ৰতিপন্ন হ'ব লাগে আৰু আমি আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দলে আমি সদায় এইটো আন্তৰিকতাৰে কামনা কৰি আহিছোঁ আৰু এইবাৰ বিশেষভাৱে আমি সক্ৰিয়ভাৱে অসম গণ পৰিষদ দলে ছয়টা জনগোষ্ঠীৰ নেতৃবৃন্দৰ লগত আমি ইতিমধ্যে আলোচনা আৰম্ভ কৰিছোঁ আৰু আজি এটা সুন্দৰ আলোচনা আমাৰ বঙাইগাঁৱত হৈ গ'ল আমাৰ এমপি ফণীভূষণ চৌধুৰী ডাঙৰীয়া ৰাজ্যসভাৰ এমপি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আমাৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময় চৌধুৰী ডাঙৰীয়ানী আমাৰ সাধাৰণ সম্পাদক ভূপেন ৰায় ডাঙৰীয়া আমি সকলোৱে উপস্থিত থাকি আমি মত বিনিময় কৰিলোঁ এটা সুন্দৰ আলোচনা আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অসম গণ পৰিষদ দলে আজি আপোনালোকৰ জৰিয়তে বিনম্ৰতাৰে আহ্বান ৰাখিব বিচাৰিছোঁ যে অসম আৰু অসমীয়া শক্তিশালী কৰাৰ স্বাৰ্থত খিলঞ্জীয়া অসমীয়া মানুহৰ অস্তিত্ব অসমৰ মাটিত নিৰূপণ কৰাৰ স্বাৰ্থত আমাৰ ভূমি ৰক্ষা কৰাৰ স্বাৰ্থত অসমৰ এই ছয় জনগোষ্ঠীক ভাৰতবৰ্ষৰ সংবিধানৰ সংগঠনৰ ব্যৱস্থা কৰি হ'লেও যিকোনো এটা ব্যৱস্থা উলিয়াই জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু এই ছয়টা জনগোষ্ঠীক জনজাতিকৰণ কৰি খিলঞ্জীয়া অসমীয়া মানুহ শক্তিশালীকৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব সাংবাদিক বন্ধুসকল আপোনালোকক এই কথাটো জনাইছোঁ হয় নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক দলবিলাকে প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ পিছত পাহৰি যায় কিন্তু অসম গণ পৰিষদ দলে এইবাৰ আমি দীৰ্ঘদিনৰ বৈঠকত যেটো সিদ্ধান্ত লৈছোঁ আমি খুব আন্তৰিকতাৰে লৈছোঁ আৰু আপোনালোকেও জানে অসমৰ আজি যেটো ভয়াৱহ পৰিস্থিতি আজি নামনি অসমৰ পৰা আমাৰ মানুহৰ অস্তিত্ব আজি বিপদাপন্ন হৈ আহিছে এই কথাবিলাক সকলোৱে লক্ষ্য এতিয়া ৰাজনীতি কৰাৰ সময় নহয় এতিয়া ৰাজনীতিৰ স্বাৰ্থত কথা কোৱাৰ সময় নহয় আন্তৰিকতাৰে জাতিটো ৰক্ষাৰ স্বাৰ্থত আমাৰ ভেটি আমাৰ ভূমি আমাৰ সংস্কৃতি আমাৰ সভ্যতা ৰক্ষা কৰাৰ স্বাৰ্থত আমি কথা ক'ব লাগিব আৰু অসম গণ পৰিষদ দলে তেনেকৈ আমি সিদ্ধান্ত লৈছোঁ আমি ৰাজনীতি কৰা নাই ৰাজনীতি নকৰোঁ কেৱল জাতি ৰক্ষা কৰাৰ স্বাৰ্থত ছয় জনগোষ্ঠীক আমি জনজাতিকৰণৰ কাৰণে অসম গণ পৰিষদ দলে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কি ক'লে নাই আমি এইটো কথা আহ্বান জনাইছোঁ আৰু কথা বতৰা আমি পাতিম আৰু কিছু কথা পাতিছোঁ আমি এইটো বিচৰা নাই অসম গণ পৰিষদ দলে যে এক্সিষ্টিং যিখিনি ট্ৰাইবেল আছে তেওঁলোকৰ কিবা ক্ষয় ক্ষতি হওক তেওঁলোকৰ যি অস্তিত্ব তেওঁলোকৰ যিখিনি আজি অধিকাৰ সেই অধিকাৰখিনি সাব্যস্ত ৰাখি কিবা বেলেগ কাৰিকৰী দিশ সৃষ্টি কৰি সাংবিধানিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাটো আমি অসম গণ পৰিষদ দলে বিচাৰিছোঁ আমি ভাতৃঘাতী সংঘৰ্ষ আমি বিচৰা নাই